হাই বন্ধুসকল, বহুত দিনৰ পৰা নতুন ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি আহিছে ৱেগনাৰ, চাই লওক। গাড়ীখন এনেকৈ এবাৰ চাই লওক। প্ৰথমতে ৱেগনাৰ VXI 2013 চনৰ গাড়ী। চাই লওক, খুব ধুনীয়া কণ্ডিশ্যনত আছে। VXI হয়, 4খন পাৱাৰ উইণ্ডো পাব। AC কোম্পানীৰ ভিতৰত চাউণ্ড ছিষ্টেম লাগি আছে। আৰু চিট কভাৰ নতুন লগাই থোৱা আছে। গাড়ী কৰিবলৈ কাম একো নাই, চিট কভাৰ মেট চব লাগি আছে। খালি অলপ ধুলেই হ'ল, গাড়ীখন পুৰা লেতেৰা হৈ আছে। বেক ৱেপাৰ, ডিফগাৰ গোটেইখিনি পাব ফেচিলিটি। আৰু টায়াৰ কণ্ডিশ্যনো ভাল হৈ আছে। আপুনি চাই লওক, প্ৰায় গাড়ী সম্পূৰ্ণ চিল আছে। আপোনালোকে যেতিয়া গাড়ীখন আহি নিজে চাব, তেতিয়া গম পাব গাড়ী কেনেকুৱা কণ্ডিশ্যন আছে। এইখন আছিলে 13 চনৰ, আৰু আছে দুখন ৱেগনাৰ। চাই লওক, এইফালে এখন দেখুৱাইছোঁ 2014 চনৰ, একে VXI গাড়ী। চাই লওক, ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন, হোৱাইট কালাৰ, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। চাই লওক, গোটেই বডি চিল আছে। আৰু একে পাব, 4খন পাৱাৰ উইণ্ডো পাব। বাকী চাউণ্ড ছিষ্টেম কোম্পানীৰ ভিতৰত আহে, AC আহে। এইখনৰ চিট কভাৰ নতুন লাগি আছে চব, আৰু মেট চেট পুৰা পাৰি থোৱা আছে। একে বেক ৱেপাৰ পাব, ডিফগাৰ পাব। চাই লওক, সম্পূৰ্ণ চিল আছে বডি। নহ'লে গাড়ীখন পুৰা লেতেৰা হৈ আছে, ওপৰৰ পৰাই দেখুৱাইছে ভিডিঅ'ত। এতিয়া আপোনালোকে আহি গাড়ীখন নিজে ফিজিকেলি চাবহি, তেতিয়া গম পাব। আৰু এইফালে এখন আছে 2018 চনৰ ৱেগনাৰ, একেই VXI মডেল, হোৱাইট কালাৰ। চাই লওক, খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। টায়াৰ চায়াৰ খুব ধুনীয়া হৈ আছে। চাই লওক, সম্পূৰ্ণ বডি চিল আছে, ক'তো স্পট নাই গাড়ীত। একেই চাউণ্ড ছিষ্টেম কোম্পানীৰ ভিতৰত আহে। আপোনাৰ AC, পাৱাৰ ষ্টিং, পাৱাৰ উইণ্ডো 4খন পাব। চিট কভাৰ নতুন, মেট লাগি আছে। আৰু টায়াৰ কণ্ডিশ্যন ভালেই। চাই লওক ধুনীয়াকৈ, মানে গাড়ীখন লৈ কৰিবলৈ কাম একো নাই, আপোনালোকে জাষ্ট তেল ভৰাবলৈ চলাব লাগে। আমি পেপাৰ গোটেইখিনি কৰি দিম। একে মই কৈছোঁ, বেক ৱেপাৰ, ডিফগাৰ গোটেইখিনি আহে। এইফালে চাই লওক এবাৰ, সম্পূৰ্ণ বডি চিল আছে। গতিকে আজি 3খন গাড়ী লৈ আহিছিলোঁ আপোনালোকৰ ওচৰলৈ। ৱেগনাৰ আছিলে 3খন, 13, 14 আৰু 18, আৰু 2খন হোৱাইট কালাৰ। আৰু আপোনালোকে যদি ফাইনেন্স কৰে, ফাইনেন্সো হৈ যাব। মাত্ৰ 1 লাখ টকা ডাউন পে'মেণ্ট দিলে গাড়ীখন ফাইনেন্স হৈ যাব। বাকী ইঞ্চুৰেঞ্চটো, পলিউশ্যনটো আৰু ট্ৰেন্সফাৰটো, নাম ট্ৰেন্সফাৰ আমি কৰাই দিম। আৰু প্ৰাইচকেইটা কৈ যাওঁ এতিয়া এফালৰ পৰা। এইখন 2018 চনৰ গাড়ী, এইখন 3,80,000 টকা হ'ব। আৰু যদি আপোনালোকে আহে, কিবা এটা অকণমান কমাই দিম, চাই দিম। আৰু এইখন আছিলে 2014 চনৰ ৱেগনাৰ, এইখন 3,25,000 টকা হ'ব। পেপাৰ চব কৰি দিম কমপ্লিট। আৰু এইখন আছিলে 2013 চনৰ ৱেগনাৰ, আৰু এইখনৰ দামটো হ'ব আপোনাৰ 2,90,000 টকা। আৰু 3খনেই ফাইনেন্স হৈ যাব। আৰু 1 লাখ টকা ডাউন পে'মেণ্ট দিলে গাড়ীখন ওলাই যাব।
আপোনালোকে যোন ডিষ্ট্ৰিক্টৰ পৰাই নহওক। আৰু ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব। আপোনালোকে গাড়ীখনৰ বিষয়ে কিবা সবিশেষ জানিবলগীয়া থাকিলে মোক ফোন কৰিব পাৰিব বা মই হোৱাটছআপত কথাখিনি ধুনীয়াকৈ বুজাই দিব পাৰিম। আজিলৈ তিনিখনেই আছিলে ভিডিঅ'টো, গতিকে ভিডিঅ'বিলাক চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই আছিলে বন্ধুসকল, ধন্যবাদ।